নমস্কাৰ মই ৰাহুলে লৈছো আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আসাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ আজি আসাম আৰ্ট এণ্ড কালচাৰ পাৰ্ট 4 আলোচনা কৰিবলৈ ওলাইছো আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ সিৰিজো সম্পূৰ্ণ কৰিছো যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টোৰ ডেসক্ৰিপচনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে পিডিএফ ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টোৰ ডেসক্ৰিপচনতে দি দিম পিছে বলক পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰো 61 নম্বৰ কোৱেশ্চন হু কম্প'জ দা ফেমাছ হিষ্টৰিকেল টেক্সট অন এলিফেন্ট হস্তিন্য বিদ্যাৰ্ণৱ হাতীৰ ওপৰত লিখা ফেমাছ বুক হস্তিন্য বিদ্যাৰ্ণৱখন কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াৰ অপচন আছে এ হেম সৰস্বতী বি দিছে ভগদত্ত সি দিছে সুকুমাৰ বৰকাইত ডি দিছে অতন বুঢ়াগোহাঁই ইয়াৰ ৰাইট এনসাৰটো হ'ব সি সুকুমাৰ বৰকাইতৰ দ্বাৰাই হস্তিন্য বিদ্যাৰ্ণৱ বুকখন লিখা হৈছিল আৰু এই বুকখনত হাতী কেনেকৈ লালন পালন কৰিব লাগে বা হাতী কেনেকৈ চোৱাচিতা কৰিব লাগে সেই বিষয়ে লিখা হৈছিল নেক্সট কোৱেশ্চন 62 নম্বৰ ইন এণ্ড ওৱান নাইট হুইচ অফ দি ফলোইং বুক ৱাজ ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱ একে ৰাতিৰ ভিতৰতে শ্ৰীমন্ত শংকৰদেৱে তলত দিয়া কিতাপবোৰৰ পৰা কোনখন লিখিছিল বুলি সুধিছে এ দিছে কীৰ্তন ঘোষা বি দিছে নাম ঘোষা চি দিছে গুণমালা ডি দিছে পাৰিজাত হৰণ ইয়াৰ ৰাইট এনসাৰটো হ'ব চি গুণমালাখনকে শ্ৰীমন্ত শংকৰদেৱে একে ৰাতিৰ ভিতৰত লিখি উলিয়াইছিল আৰু সেয়ে এই বুকখন হাতীমাৰি ভুৰুকাত ভৰোৱা বুলিও কোৱা হয় তাৰোপৰি বি অপচনটো আছে নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত নেক্সট কুৱেশ্যন 63 নম্বৰ দাঁতাল হাতীৰ উনে খোৱা হাউ দা ইজ দি ক্ৰিটিকেলি ক্লেম নভেল অফ এ দিছে ভৱেন্দ্ৰনাথ শইকীয়া বি দিছে ৰজনীকান্ত বৰদলৈ চি দিছে মামণি ৰয়ছম গোস্বামী ডি দিছে নীলমণি ফুকন ইয়াৰ ৰাইট এনসাৰটো হ'ব চি মামণি ৰয়ছম গোস্বামী নেক্সট কুৱেশ্যন 64 নম্বৰ হু কম্প'জ দা আছামিজ বুক বনফুল হুইচ ৱাজ উইন দ্য সাহিত্য একাডেমী এৱাৰ্ড সাহিত্য একাডেমী এৱাৰ্ড পোৱা বনফুল বুকখন কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াত অপচন দিছে এ আনন্দৰাম ঢেকিয়াল ফুকন বি দিছে পদ্মনাথ গোহাঁই বৰুৱা চি দিছে যতীন্দ্ৰনাথ দুৱাৰা ডি দিছে হীৰেণ ভট্টাচাৰ্য ইয়াৰ ৰাইট এনসাৰটো হ'ব চি যতীন্দ্ৰনাথ দুৱাৰায়ে বনফুল নামৰ কবিতা পুথিখন লিখিছিল এইখন এখন কবিতা পুথি আৰু যিখনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন 65 নম্বৰ ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট এছামিজ সাহিত্য একাডেমী এৱাৰ্ড উইনাৰ বুক বনফুল ৱাজ ৰিটেন অসমীয়া বুক বনফুল যিখনে প্ৰথম অসমীয়া বুক সাহিত্য একাডেমী বঁটা পাইছিল সেইখন কেতিয়া লিখা হৈছিল বুলি সুধিছে আৰু ইয়াৰ অপচন দিছে এ 1951 বি দিছে 1952 চি দিছে 1953 ডি দিছে 1954 ইয়াৰ ৰাইট এনসাৰটো হ'ব বি 1952 1952 চনতে অসমৰ প্ৰথমখন অসমীয়া বুক যিখন সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সেইখন লিখা হৈছিল নেক্সট কুৱেশ্যন 66 নম্বৰ হু ৰিটেন এ কালচাৰেল হিষ্টৰী অফ আছাম অসমৰ কালচাৰেল হিষ্টৰী কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াত অপচন দিছে এ লক্ষ্মীনাথ বেজবৰুৱা বি দিছে বিৰিঞ্চি কুমাৰ বৰুৱা চি দিছে ৰঞ্জু হাজৰিকা ডি দিছে ৰীতা চৌধুৰী ইয়াৰ ৰাইট এনসাৰটো হ'ব বি বিৰিঞ্চি কুমাৰ বৰুৱা এ কালচাৰেল হিষ্টৰী অফ আছাম বুকখন বিৰিঞ্চি কুমাৰ বৰুৱাৰ দ্বাৰা ৰচিত নেক্সট কুৱেশ্যন 67 নম্বৰ ইন দি ফলোইং হুইচ বুক কম্প'জ বাই আনন্দৰাম ঢেকিয়াল ফুকন তলত দিয়া বুকবোৰৰ পৰা কোনখন বুক আনন্দৰাম ঢেকিয়াল ফুকনে কম্প'জ কৰা বুলি সুধিছে আৰু ইয়াত অপচনসমূহ দিছে এ অসমীয়া ল'ৰাৰ বন্ধু বি দিছে অসমীয়া ডেকাৰ মিত্ৰ চি দিছে অসমীয়া ল'ৰা মিত্ৰ ডি দিছে মিত্ৰ ইয়াৰ ৰাইট এনসাৰটো হ'ব চি অসমীয়া ল'ৰাৰ মিত্ৰ বুকখনে আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত বুক নেক্সট কুৱেশ্যন 68 নম্বৰ অসীমত যাৰ হেৰাল সীমা ইজ এ পপুলাৰ বুক ৰিটেন বাই বিখ্যাত বুক অসীমত যাৰ হেৰাল সীমা সেই বুকখন কোনে লিখিছিল বুলি সুধিছে এ দিছে কালিৰাম মেধি বি দিছে কাঞ্চন বৰুৱা চি দিছে ৰঞ্জু হাজৰিকা ডি দিছে ললিত চন্দ্ৰ ভৰালী ইয়াৰ ৰাইট এনসাৰটো হ'ব বি কাঞ্চন বৰুৱা অসীমত যাৰ হেৰাল সীমাখন কাঞ্চন বৰুৱাৰ দ্বাৰা ৰচিত এখন সুন্দৰ উপন্যাস নেক্সট কুৱেশ্যন 69 নম্বৰ মহাপুৰুষীয়া পৰম্পৰা হেজ বিন ৰিটেন বাই মহাপুৰুষীয়া পৰম্পৰাখন কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াৰ অপচনসমূহ দিছে এ হীৰেণ গোহাঁই বি দিছে বীৰেণ ভট্টাচাৰ্য চি দিছে কাঞ্চন বৰুৱা ডি দিছে ফণী শৰ্মা ইয়াৰ ৰাইট এনসাৰটো হ'ব এ হীৰেণ গোহাঁইৰ দ্বাৰাই মহাপুৰুষীয়া পৰম্পৰা বুকখন লিখা হৈছিল নেক্সট কুৱেশ্যন 70 নম্বৰ হু ৰট এ জিঅ'গ্ৰাফিকেল স্কেচ অফ আছাম বুকখন কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াত অপচনসমূহ দিছে এ মাইল ব্ৰনছন বি দিছে ডেভিড স্কট চি দিছে ডক্টৰ জন ৱাডে ডি দিছে হেনৰি কটন ইয়াৰ ৰাইট এনসাৰটো হ'ব চি ডক্টৰ জন ৱাডে এ জিঅ'গ্ৰাফিকেল স্কেচ অফ আছাম বুকখন লিখিছিল নেক্সট কুৱেশ্যন 71 নম্বৰ হোৱাট ইজ দি অৰিজিনেল নেম অফ ফেমাছ ৰাইটাৰ কাঞ্চন বৰুৱা
বিখ্যাত ৰাইটাৰ কাঞ্চন বৰুৱাৰ অৰিজিনেল নামটো কি বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ ভুৱন মোহন বৰুৱা, বি দিছে বিনন্দ চন্দ্ৰ বৰুৱা, চি দিছে গুণাভিৰাম বৰুৱা, ডি দিছে পাৰ্বতী প্ৰসাদ বৰুৱা। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ভুৱন মোহন বৰুৱা। ভুৱন মোহন বৰুৱাৰে আন এটি নাম হৈছে কাঞ্চন বৰুৱা। নেক্সট কুৱেশ্যন 72 নম্বৰ নৱকান্ত বৰুৱা কম্প'জ হে অৰণ্য হে মহানগৰ ৱাজ পাব্লিছ ইন দি ইয়েৰ। নৱকান্ত বৰুৱাৰ দ্বাৰা ৰচিত এই অৰণ্য এই মহানগৰ বুকখন কেতিয়া প্ৰকাশ কৰা হয় বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ 1950, বি দিছে 1951, চি দিছে 1952, ডি দিছে 1953। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 1951। নেক্সট কুৱেশ্যন 73 নম্বৰ ইন বিল' হুইচ বুক ৱাজ ৰিটেন বাই ৰীতা চৌধুৰী। তলত দিয়াবোৰৰ পৰা কোনখন বুক ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ নাহৰৰ নিৰিবিলি চাহ, বি দিছে নিয়ৰ, চি দিছে মাকাম, ডি দিছে বৰাগী নদীৰ ঘাট। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি মাকাম। তলত দিয়া অপশ্যনবোৰৰ পৰা মাকামখনে হৈছে ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন বুক বা উপন্যাস। এখন সুন্দৰ উপন্যাস, যদি পঢ়া নাই পঢ়ি চাব, ধুনীয়া এখন উপন্যাস। তাৰোপৰি নাহৰৰ নিৰিবিলি চাহ এইখন এখন ধুনীয়া উপন্যাস, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওপৰত ভিত্তি কৰি লিখা এখন উপন্যাস। মাকামখন হৈছে চাহ খেতি, চাইনা আৰু মাকাম অঞ্চলৰ ওপৰত ভিত্তি কৰি লিখা এখন উপন্যাস। আৰু বৰাগী নদীৰ ঘাটখনো এখন ধুনীয়া উপন্যাস, কেতিয়াবা সময় পালে পঢ়ি চাব। নেক্সট কুৱেশ্যন 74 নম্বৰ ভূপেন হাজৰিকা ৱাজ দ্য এডিটৰ অফ ফাৰ্ষ্ট মিনি এছামিজ মেগাজিন কল। ভূপেন হাজৰিকা প্ৰথম এডিটৰ আছিল মিনি এছামিজ মেগাজিন আৰু সেইখনৰ নাম কি আছিল বুলি সুধিছে। এ দিছে এৰাবাতৰ সুৰ, বি দিছে আমাৰ প্ৰতিনিধি, চি দিছে বিন্দু, ডি দিছে কাৰেঙৰ লিগিৰি। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি বিন্দু। বিন্দুখনৰ এডিটৰে আছিল ভূপেন হাজৰিকা। তাৰোপৰি ডি অপশ্যনটো আছে কাৰেঙৰ লিগিৰি, এখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত। নেক্সট কুৱেশ্যন 75 নম্বৰ এ হিষ্টৰিকেল নভেল স্বৰ্ণলতা ৱাজ ৰিটেন বাই। বুৰঞ্জীমূলক উপন্যাস স্বৰ্ণলতা কাৰ দ্বাৰা ৰচিত বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ নৱকান্ত বৰদলৈ, বি দিছে ৰজনীকান্ত বৰদলৈ, চি দিছে পদ্মনাথ গোহাঁই বৰুৱা, ডি দিছে তিলোত্তমা মিশ্ৰা। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি তিলোত্তমা মিশ্ৰা। বুৰঞ্জীমূলক উপন্যাস স্বৰ্ণলতা তিলোত্তমা মিশ্ৰাৰ দ্বাৰা ৰচিত। নেক্সট কুৱেশ্যন 76 নম্বৰ সাঁচিপাতৰ পুথি ৱাজ দি ৱৰ্ক অফ। সাঁচিপাতৰ পুথি কাৰ ৱৰ্ক বুলি সুধিছে আৰু ইয়াত অপশ্যন এ দিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বি দিছে হীৰেণ ভট্টাচাৰ্য, চি দিছে যোগেশ দাস, ডি দিছে ত্ৰৈলোক্য ভট্টাচাৰ্য। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ত্ৰৈলোক্য ভট্টাচাৰ্য। সাঁচিপাতৰ পুথি বুকখনৰ ৰচক হৈছে ত্ৰৈলোক্য ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন 77 নম্বৰ কাৰেঙৰ লিগিৰি ৱাজ ৰিটেন বাই। কাৰেঙৰ লিগিৰি কাৰ দ্বাৰা ৰচিত বুলি সুধিছে। এ দিছে বীৰেণ শইকীয়া, বি দিছে অৰূপ পতংগীয়া কলিতা, চি দিছে জ্যোতিপ্ৰসাদ আগৰৱালা, ডি দিছে ফণী শৰ্মা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি জ্যোতিপ্ৰসাদ আগৰৱালা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰাই কাৰেঙৰ লিগিৰি ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যন 78 নম্বৰ নৱকান্ত বৰুৱা অন সাহিত্য একাডেমী ফৰ হুইচ বুক। নৱকান্ত বৰুৱাই কোনখন বুকৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল বুলি সুধিছে আৰু তলত বুকসমূহ দিছে ককা দেউতাৰ হাড়, বি দিছে ককা দেউতাৰ নাতি ল'ৰা, চি দিছে মোৰ আৰু পৃথিৱীৰ, ডি দিছে হাতীপুতি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ককা দেউতাৰ হাড়। ককা দেউতাৰ হাড়খনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন 79 নম্বৰ অন্য যুগ অন্য পুৰুষ ইজ এ নভেল ৰিটেন বাই। অন্য যুগ অন্য পুৰুষ নভেলখনৰ বা উপন্যাসখনৰ ৰচক কোন বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ যুগল দাস, বি দিছে দেৱেন্দ্ৰনাথ আচাৰ্য, চি দিছে বিৰিঞ্চি কুমাৰ, ডি দিছে ত্ৰৈলোক্য ভট্টাচাৰ্য। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি দেৱেন্দ্ৰনাথ আচাৰ্য। দেৱেন্দ্ৰনাথ আচাৰ্যৰ দ্বাৰাই অন্য যুগ অন্য পুৰুষ উপন্যাসখনৰ ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যন 80 নম্বৰ নেম অফ দ্য ফাৰ্ষ্ট ভলিউম অফ হীৰেণ গোহাঁই অট'বায়'গ্ৰাফি। প্ৰথম ভলিউমটোৰ নাম সুধিছে অট'বায়'গ্ৰাফিখনৰ আৰু ইয়াত অপশ্যনসমূহ দিছে এ বতাহত কৰ গধূলি গোপাল, বি দিছে মোৰ শৈশৱ মোৰ কৈশৱ, চি দিছে অগ্নিৰ ডেউকা, ডি দিছে গীতাঞ্জলি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বতাহত কৰ গধূলি গোপাল। বতাহত কৰ গধূলি গোপালখনেই হৈছে হীৰেণ গোহাঁইৰ অট'বায়'গ্ৰাফি। তাৰোপৰি অগ্নিৰ ডেউকা এইখন APJ আব্দুল কালামৰ আত্মজীৱনী। গীতাঞ্জলিখন হৈছে কবিতা পুথি আৰু এইখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত কবিতা পুথি। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি যোৱাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ' পাৰিলে আপোনালোকে গৈ চাই ল'ব। চ' আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।